কঁঠালগুৰিত বৰষা কাশ্যপৰ সুৰৰ মায়াজাল। হাত চাপৰি বজাইছে কণমানি কেইগৰাকীয়ে মঞ্চত উঠি গীতৰ তালে তালে বৰষা কাশ্যপৰ লগত নাচিছে উলাহত। ঠিক আছে, ইমানবোৰ ৰাইজ আছে, আপোনালোক ইমান ৰাতিলৈ অনুষ্ঠান উপভোগ কৰিম বুলি ৰৈ আছে, ভাল লাগিছে। আচ্ছা, যি কি নহওক সকলোকে পলমকে হ'লেও ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ জীৱনবোৰ ৰঙীন হৈ পৰক, সকলোৱে ভালে কুশলে থাকক, আৰু ইমানবোৰ ৰাইজ আছে, সঁচাকৈ ভাল লাগিছে। কঁঠালগুৰি মহিলা সমিতিৰ উদ্যোগত ৰঙালী বিহু উদযাপন কৰা হৈছে, আৰু এই ৰঙালী বিহুৰে বিশেষ আকৰ্ষণ সাংস্কৃতিক সন্ধিয়াত বৰষা কাশ্যপৰ গীতৰ গায়। মোবাইল কেমেৰাত আবদ্ধ কৰিছে কণমানিটোৰ পৰা সকলোৱে বৰষা কাশ্যপৰ গীতৰ সেই সংগীতানুষ্ঠান। সকলোৱে আনন্দত মতলীয়া হৈ পৰিছে, আৰু এটাৰ পিছত আনটো ছুপাৰহিট গানেৰে সকলোকে আমোদ দিবৰ কাৰণে সক্ষম হৈছে বৰষা কাশ্যপে। কেতিয়াবা বিহু গীত, কেতিয়াবা আধুনিক গীত, আৰু কেতিয়াবা বৰগীতেৰে আমোদ দিছে বৰষা কাশ্যপে। বৰষা কাশ্যপৰ গীতৰ অনুষ্ঠান আৰম্ভ কৰাৰ আগতেই স্থানীয় শিল্পীসকলে নৃত্য তথা গীত মাত পৰিৱেশন কৰা পৰিলক্ষিত হয়।
আৰু এনেতে শান্তি শৃংখলভাৱে সমাপন হ'ল কঁঠালগুৰি মহিলা সমিতিৰ উদ্যোগত উদযাপন কৰা ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ সকলোৱে শলাগিলে কঁঠালগুৰি মহিলা সমিতিক কাৰণ কিয় বিগত বছৰৰ দৰে এই বছৰো তেওঁলোকে উদযাপন কৰিলে ৰঙালী বিহু লগতে এই বিশেষ সাংস্কৃতিক সন্ধিয়া তেওঁলোকৰ এই সুন্দৰ পদক্ষেপ আগলৈ অনাগত দিনবিলাকত দেখিবলৈ পাব বুলি সকলো ৰাইজে আশা কৰিছে আৰু তেওঁলোকলৈ জনালে শুভেচ্ছা তেওঁলোক আগবাঢ়ি থাকক আৰু এনেদৰে সুন্দৰ বিহুৰ অনুষ্ঠান আগবঢ়াই থাকক এই বিশেষ অঞ্চলটিলৈ।